নমস্কাৰ বন্ধু বান্ধৱীসকল পম্পিৰাজ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি একদম ইন্ট্ৰোটো মই দি দিছো বাৰ আৰু বৰষুণ দি আছে আৰু বাৰ মানে টোপনি আজি হোৱা নাই সোনকালে উঠা ছোৱালী চাহ বনালো মই আৰু লগতে বৰষুণ দি আছে আজি অষ্টমী পূজা হয় আৰু অহাকালি আমাৰ প্ৰগ্ৰেম আছে আজি জুবিন দা আছে মালিগাঁৱত আমি গলে আপোনালোকে দেখিয়ে পাব আৰু আমাৰ বাক দেখাই আছো সোনকালে উঠা ছোৱালীজনী আজি এইজনী বা কৈ আছে আৰু ভিডিঅ' সেভ কৰি আছে গাইস 11:22 ও গাইস 11:22 Hey guys, কি খবৰ আপোনালোকৰ ভালনে মোৰ একেবাৰে ভাল আৰু আজিৰ মৰ্নিংটো আমাৰ ভাইটিয়ে দিছে তথাপিও মই আৰু এবাৰ কৈছো গুড মৰ্নিং আৰু আপোনালোকৰ দিনটো যেতে সুকলমে ভালে কুশলে যায় তাকে কামনা কৰিছো আৰু গাইস আজি হল আমাৰ মহা অষ্টমী পূজা আৰু আপোনালোকক কৈছো যে আমাৰ ইয়াতে বাসন্তী পূজা হয় আৰু মহা অষ্টমী পূজাৰ দিনাখন ৰাতিপুৱাৰ পৰা একদম ধাৰাসাৰ বৰষুণ দিছিলে এতিয়া ৰ'দ ওলাব আৰু আজি মানে আমাৰ ইয়াতে মই যে কৈছিলো বাৰগোপাল ফুৰাই বুলি ইয়াতে বাৰগোপাল ফুৰাব আৰু কি নিয়ম কৰে কি নিয়ম নকৰে আপোনালোকক দেখাম আৰু এইজনী মাক দেখাই আছে আপোনালোকক এয়া মা উঠি পেলাই মানে লাওৰ এই বৰষুণ দিছিলে যে লাওৰ আগবিলাক হালি গৈছিলে মা গুড মৰ্নিং দি হাই গুড মৰ্নিং কি কৰি আছে সকলোৰে যাতে দিনটো ভালে ভালে যায় চাকছো গাছ এই পেটটো কাটা গাছ নহয় গাইছ চাকচোন গাছ সকল এই পেটটো কাটা তথাপিতো মই বহি থাকিব নোৱাৰো কিছুমান বস্তু মই কুটকুটকে কৰি থাকো এয়া মানে মই অপাৰেশ্যন হ'ব যোৱাৰ আগতে এই লাও কুটি থৈ গৈছিলো এতিয়া ক'ত দেও মই চাঙিটো বনাব নোৱাৰো এনেকৈ ভগাব দিছো এইবিলাক মানে লাও লাগিব ধৰিছে এইবিলাক মানে চোৱা এইবিলাক লাও লাগিব ধৰিছে তাতে আৰু এইবিলাক লাও লাগিব ধৰিছে তাতে আজি বৰষুণ দিলে দি কেনে মানে হালি পৰি আছে সেইকাৰণে গাছ মই অলপমান ভাল কৰি উঠাই দিব বিচাৰিছো এইবিলাক বঙলা জলকীয়া পুতিছো চাক এইয়া লাগিব ধৰিছে কাৰোবাক যদি লাগে আহি কেনে লৈ যাব যেতিয়া আহিবি এইটো চাওক আৰু তলত লুকি আছে আৰু এটা বস্তু মই তোমালোকক দেখাই আছো আজি মায়ে আপোনালোকৰ বস্তু দেখাব ভাল কৰি দে পৰিবি চাবি এইডাল মানে পুতিব এইডাল বোলে কিবা বাহিৰৰ কৰ্দৈ গাছ হয় বোলে হয় নেকি কৰ্দৈডাল বিলম্বা কিবা বোলে কৰ্দৈ নেকি আজি পুতিব মই 3 বছৰ হ'ল কিন্তু চাকচোন বিলম্বা কেনেকুৱা কৰ্দে মই দেখুৱাই যাওঁ তোমালোকক এইটো টেঙা মোৰ বহুত ভাল লাগে এইটো মস্ত টেঙা হয় আৰু থোপা কৰি লাগে এইবিলাক চাকচোন লাগি আছে এইবিলাক লাগি আছে এইটো বহুত ডাঙৰ হয় হেৰি নিচিনা হয় এইবিলাক লাগি আছে এইটো খাই বহুত ভাল লাগে ভালে হ'ল দে মই খাওঁ কৰি আছিলো এইটো টেঙা খাই গাছ মজা লাগে একদম হেৰি নিচিনা হয় স্কচৰ নিচিনা ডাঙৰ হয় যি টেঙা বোলে বহুত টেঙা বাবু সিদিনা এটা খাই থৈ দিছে টেঙা না বহুত টেঙা একদম খাই মজা লাগে আৰু মই যে কৈছিলো পাৰ্সেল দুটা দিয়া বুলি এটা আহিলে জোতা আৰু আপোনালোকে দেখিয়ে পাইছে আৰু আজি আহি গ'ল মোৰ ফ্ৰকটো আৰু ভাবি আছিলো আজি মানে ফাংচন আছে জুবিন আহিব তাত কি পিন্ধি যাম তো আহি পালে মোৰ ফ্ৰকটো ভালে হ'ল এতিয়া ভণ্টি আনবক্সিং কৰি আপোনালোকক দেখাব আৰু ভণ্টি এতিয়া আনবক্সিং কৰি আছে গাইছ চাওক দে নাক চুৰবি কিমান লেখা আছে চা 2250 আমাৰ বাৰ ফ্ৰক আহি গ'ল এনেকুৱা দেখা দি এইটো চাওক এইটো কিয়া হে फरक ये कि पैम्पास है पाई जाओ पैम्पास उधर पाई जाओ कैंसर बेरी काले हबो कैंसर
সেই গাইজ আপোনালোকে ভাত খালে না আমি খোৱা নাই মানে ভাত হও হৈছে আৰু অলপ বাকী আছে কিন্তু আমাৰ ভাগিনজনীৰ বহুত ভোক লাগিছে চাগে ভণ্টিয়ে ভাত বনাইছে তাই ওচৰত বহি পেলাই এনেকৈ দেখাই আছে তাৰমানে ভোক লাগিছে সেইকাৰণে তাৰ কাৰণে ভাত উলিয়াই দিছে ভাত দালি আৰু টক বনাইছে আৰু কিবা অলপ চব্জি বনাইছে সেয়া হোৱা নাই তো তাইক ভাতকেইটা মই আগতে খুৱাই লওঁ নহ'লে ভোক লাগিছে সৰু ছোৱালী যে মুনু 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 আহা মাম খাবা হা আহা আৰু এয়া হ'ল বহা কোৱা মাম খাম মাম মাম খাব মুনু দিয়া বহা বহা ধুনু কৰি বহা মই মাম খুৱাই দিম প্ৰথমে খুৱাই লওঁ এতিয়া গধূলি হৈছে এতিয়া মই গৈ আছোঁ গধূলিৰ চাকি গছ জ্বলাবৰ কাৰণে এতিয়া মন্দিৰত গৈ আছোঁ চাকি গছ মই জ্বলাই লওঁ আমি আহি পালোঁ বৰ্তমান মালিগাঁৱৰ বিহু জুবিন পাপন নহয় অকল জুবিনক চাবৰ কাৰণে আহিছোঁ দেৰি হ'ব আৰু ধুনীয়া ছোৱালীবোৰে চাব ধৰিছে একদম খেলাই মাৰি দিছে মোক দেখা পাই মজা আৰু মানুহবিলাক চাই আছে থাকক চাই পেলাই বাকী তামাম নাচিম বাকী আপোনালোকক আগত দেখাম দেই আৰু এইবিলাকে ফটো উঠাত ব্যস্ত হৈছে চাওকচোন ফটো উঠাৰ কাৰণে হৈছে খেলা মই উঠি লওঁ দিয়ক মদ খাই গমে মানে চাই নিজে নিজে তালুত মাৰি আছে মাৰ আৰু মাৰ এ বুঢ়িয়া ভগৱান কি কৰিব দিছে মালন নিচা আমাৰ মৰমৰ জুবিন দা আহি পালে আৰু এতিয়া মানে অলপ পাছত মানে ষ্টেজত উঠিব আৰু তেওঁ মানে গান গাব আৰু আমি এনজয় কৰিম
ব্লগার পম্পিরাজ তার সকালে কি হট হয়ে গেছে moment. So Karnataka, মই যেহেতু কোনো বাগানে ক্যারেক্টার করেছি বাগানে হলো তারপর ধুয়ে আমার পুরোটা ঝুমুরটা মই সাজনা কৰিছোঁ মই আকৌ কৰিছোঁ চিনেমাখনত সেই ঝুমুৰটো গাব গৈছোঁ থেংক ইউ চিনেমাখন চাব 20 ছেপ্টেম্বৰ ৰিলিজ হ'ব সকলোকে অনুৰোধ জনালোঁ
ভিৰ নহয় আৰু লাষ্টত যেতিয়া মানে শেষ হ'ব তেতিয়া ইয়াতকৈ বেছি ভিৰ হ'ব তাৰ কাৰণে আমি ওলাই আহিছোঁ বেছি ভিৰ সহ্য কৰিব নোৱাৰিবা কেনেকুৱা লাগে ধৰিমাই জুবিনক দেখা পাইছে না যি হেঁচা ঠেলা ভগৱান মইতো দেখাই নাপালোঁ তথাপিও ভাইটি এবাৰ দাঙি দিছে এতিয়া দেখা পাইছোঁ একবাৰ এতিয়া আমি যাব ওলাইছোঁ ভাইটিহঁতে তাত ৰখি আছে